Hey guys, good evening and welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে আৰু আজি হৈছে 1 জানুৱাৰী a very happy new year to everyone আশা কৰিছো আপোনালোকৰ নতুন বছৰটো ভালে যাওক সো এতিয়া অলপমান ওলাই যাম বুলি ভাবিছো তেনেকেটো সেলিব্ৰেট একো নকৰো পিকনিক যোৱা কথা মানে ঘৰতে সেলিব্ৰেট কৰিম বুলি ভাবিছো আৰু ফ্যামিলি লগত সেই কাৰণে এতিয়া অলপমান ওলাই যাওঁ ভাইটি মই আৰু ফ্ৰেন্ড দুটা আহিছে হিহঁতৰ লগতে যাওঁ কিবা খাই আহো তাৰ পিছত আহি আকৌ ঘৰত চিকেন তন্দুৰি বনাম আজি হেতু আপোনালোকক দেখাম সো ভিডিওটো চাই থাকক মই ভয়েস ওভাৰ কৰি দিছো কাৰণ কোৱাতে অকমান ভুল হৈছিলে थोड़ा सा ज्यादा नहीं हाय बोल दीजिए हाय बोल दीजिए কি লুকাই লুকাই খাই আছো যে এই আমাৰ নতুন মেহমান হাই কই দিয়া ফুচকা খোৱা পাছত আমি ফাষ্ট ফুড বিচাৰি গলো কাৰণ যত আমি খাও হে ফাষ্ট ফুডটো বন্ধ আছিল হে কাৰণে আমি হিটুপাৰ গলো হিটুপাৰেও বন্ধ আছে সব দোকান দেখিব পাৰিছে ইয়া সব বন্ধ হে কাৰণে আৰু উপায় নাই জলদি লৈ আনিবি চিকেন খাওয়া আছে যোৱা যোৱা Hey guys, আহি গলো ঘৰ কাৰণ দোকান এটাও খোলা নাই সব বন্ধ নিউ ইয়াৰ কাৰণে সবে পিকনিক খাব কাৰণে গল আৰু আমাৰ ঘৰৰ ওচৰতো খাই আছে গান শুনিব পাৰিছে একেটা আমি আহি গলো ঘৰ আৰু চিকেন লৈ আহিছো ৰষ্ট কৰিম আপোনালোকক দেখাম কেনেকুৱা বনাও তাত খালি অকল ফুচকা খালো ফুচকা দোকানটো মানে ফুচকাটোৱে খোলা আছে বাকি সব বন্ধ আজি আমাৰ ঘৰত কোন আহিছে আপোনালোকক চিনাকি কৰাই দিও মোৰ চাইল্ডহুড ফ্ৰেন্ড এফলেছা Oh yeah. Hi Badia. Hi. So ইমান বছৰত পাছত মোৰ লগ পাই কেনেকুৱা লাগিলে? কেনেকুৱা লাগিলে? যেনেকুৱা আগত উৎপত্তি আছিলা সেম এক্সাক্ট আছা একটাও একদমে চেঞ্জ হোৱা নাই আছিল আৰু Oh yes. উৎপত্তিয়া. You are so উৎপত্তি at that time. এটা হেনেকৈ আছে একো চেঞ্জ হোৱা নাই কিন্তু খালি অকমান হিয়াৰ কাটটো চেঞ্জ হ'ল অকমান হপাৰ হৈ গৈছে আৰু হিয়াৰ কাটটো চেঞ্জ হ'ল হিয়াৰ কাট চেঞ্জ কৰিলা আগত কেনেকুৱা আছিল কৈ দিয়াচোন কুলা মুলা আছিল আগত কেনেকুৱা আছিল কোৱা নাজানো নহয় কুলাইটো আছিল কাৰ্লি আছিল চাগে অকমান বাটি কাট আছিল ইয়েস not বাটি কাট বেবি কাট আছিল হে এনেকৈ একদম পুৰা কাটি লৈছিলে আধা লকে আৰু শৰ্ট আছিল হয় না আছিল নি শৰ্ট নাছিলে চাগে ইমান টি আছিল দুটা পনি গুঠি থাকো ন হা সো হে এবাৰ নিউ ইয়াৰ টো হেতৰ লগ মানে হেতৰ ঘৰতে কৰিম বুলি ভাবিছো এখানে আহিছো সো হে ইয়াৰ লগতে এবাৰ নিউ ইয়াৰ টো সেলিব্ৰেট কৰো আপোনালোকে চাই থাকক মই কেনেকৈ চিকেনটো মানে এতিয়া মেইন তন্দুৰ খাবানে না খাও তন্দুরি চিকেন খাবা না ঠান্ডা লাগছে খাবা না তন্দুরি চিকেন খাম বার কেলে না খাম এটো কি লুকা বস্তু নেই তো এতিয়া মেৰিনেট কৰি থ চিকেনটো তাৰ পাছত আপোনালোকক দেখাম যে কি কৰিছো কি গৈছে মানে তন্দুরি বুলি কৈছে কি আহি গৈছে মুখত পানী আহি আছে যেতিয়া পা তন্দুরি বুলি কৈ আছে হয় নেকি তোমাৰ মুখত আহা নাই পানী মোৰ মুখৰে কথা কৈছো আচ্ছা ঠিক আছে তো মই বেছি টাইম মানে ওয়েস্ট নকৰি এতিয়া যাও মই বনাই লও আপোনালোকক দেখাই আছে স্টার্ট করা আগত মই আপোনালোকক বাৰবিকিউ গ্ৰিলাৰটো দেখাই দিও বুলি ভাবিছো মই ফ্লিপকাৰ্টৰ পৰা আনিলো অলৰেডি মই খুলি চালো আপোনালোকক দেখাবৰ কাৰণে মই আকৌ সোমাই থৈ দিছো ইয়াৰ লগত চাইটা স্কিউয়াৰ্স পায় আৰু এটো চিকেনটো এনেকা থৈ মিলি স্মকি ফ্লেভাৰ দিব কাৰণে যত মানে বনোৱা হয় হেতু আৰু মেন মানে বাৰবিকিউটো এটো হৈছে এটো বহুত কম প্ৰাইজতে পালো মই 600ত পাইছো অফাৰত সো আপোনালোকেও এটো লৈ লব পাৰে ঘৰতে আৰু বনাই খাব পাৰিব বহুত টেস্টি হয় ইয়াৰ মানে যোনটো চাৰকলৰ যোনটো ফ্লেভাৰবোৰ আহে চিকেনত খাই বহুত ভাল লাগে সো এয়া তলত চাৰকলটো সোমাই পেলাই এয়া ওপৰত এনেকুৱা চিকেনবোৰ ৰাখি পেলাই আপোনালোকে চিকটো এনেকৈ স্কুৱেয়াৰ্ছখিনিত সোমাই পেলাই থব পাৰে আপোনালোকক মই বনাই দেখাম চাব ইয়াৰ কেনেকুৱা হয় চিকেনটো বনোৱাৰ পাছত তেতিয়া আপোনালোকে ডেফিনেটলি গৈ পেলাই পাৰচেজ কৰিব পাৰিব তাৰ পাছত মই আনিছো নাইকাৰ পৰা আৰু এটা বস্তু সো এটো ভিডিওতে মই দেখাই দিও বুলি ভাবিলো মই নাইট ক্ৰীম মানে নাছিলে সো নাইট ক্ৰীম এটা অৰ্ডাৰ দিলো লটাছৰ
তো এইটো লগাই চাওঁ কেনেকুৱা পাওঁ নাজানো, ফাৰ্ষ্ট টাইম লগাম। বহুত ক্লাছি হয় পেকেজিংটো, আপোনালোকে দেখিছে ইমান ধুনীয়া, আৰু বটলটো বহুত হেভি হয়, আৰু ইয়াৰ স্মেলটো বহুত ধুনীয়া। আৰু লগতে আনিছোঁ মই মাস্ক শ্বিট মুখত লগাবৰ কাৰণে, কাৰণ এতিয়া উইণ্টাৰ ছিজন হয়, স্কিনটো বহুত ড্ৰাই হৈ যায়, সেইকাৰণে লৈ আনিছোঁ মাস্ক শ্বিট। এইবোৰে আৰু এইয়া দেখিছে ডাঙৰ ডাঙৰকৈ পিচেছবোৰ কাটি থৈছে, আৰু এটা লেগ পিচো আছে। এইটো মই বাৰ্বিকিউত দিম চিকেনটো, সেইকাৰণে এতিয়া মেৰিনেট কৰাটো মই দেখুওৱা নাই, আৰু যোনটো মই গেছত টাৱাত বনাই দেখাম সেইটো আপোনালোকক মেৰিনেট কৰি পেলাই দেখাম, যাতে আপোনালোকেও ঘৰত বনাই খাব পাৰিব। যাৰ বাৰ্বিকিউ নাই সিহঁতে গেছতে এনেকুৱা টাৱাত বনাই খাব পাৰিব, ছেম টেষ্টেই আহে, খালি কি চাৰ্কলত বহালে তাৰ এক্সট্ৰা মানে ফ্লেভাৰ এটা আহে, যোনটো আপোনালোকে গম পাইছে, সেইটোৱে যি ডিফাৰেঞ্চ আছে, বাকী টেষ্ট একেই, মানে মোক ভালেই লাগে। ইয়াত দেখিছে কালাৰ চাইছে কিমান ধুনীয়া হৈছে কালাৰটো, ওপৰত চাট মছলা দি দিছোঁ, আৰু এইফালে পিঁয়াজ কাটি থৈ দিছোঁ, আৰু বাহিৰত চবেই জুই সেকি আছে, কাৰণ এইকেইদিন বহুত ঠাণ্ডা পৰিছে। আৰু এতিয়া মই আহিছোঁ আপোনালোকক ৰেচিপিটো মানে শ্বেয়াৰ কৰিবৰ কাৰণে, যে কেনেকৈ মেৰিনেট কৰিলোঁ। তো প্ৰথমতে মই ইয়াত বাটাৰ আৰু অলপমান তেলত মানে জলকীয়া গুড়িটো গৰম কৰি দিছিলোঁ কালাৰৰ কাৰণে। তাৰপাছত দিলোঁ দহি, 2-3 চামুচ দহি দি দিছোঁ। আগত যোনটো চিকেন আপোনালোকক দেখাইছোঁ ছেম তেনেকুৱাই মেৰিনেট কৰিছোঁ। তাৰপাছত দিছোঁ এয়া হৈছে কাশ্মীৰী ৰেড মিৰ্চ, এতিয়া অকণমান দিলোঁ আমচুৰ পাউডাৰ টেংগি ফ্লেভাৰ আনিবৰ কাৰণে। তাৰপিছত দিলোঁ হালধি, আৰু এতিয়া দিছোঁ ধনিয়া পাউডাৰ, তাৰপিছত দিছোঁ আদা নহৰু পেষ্ট, এতিয়া দিম ক'লা নিমখ জাষ্ট ফ্লেভাৰৰ কাৰণে, তাৰপিছত দিম বগা নিমখ অলপমান। এতিয়া ভালকৈ মিক্স কৰি ল'ম। দেখিছে চিকেনবোৰৰ পিচেছবোৰ ইয়াত সৰু সৰু, সেইকাৰণে মই টাৱাত বনাবৰ কাৰণে লৈছোঁ, ভাবিছোঁ টাৱাত বনাব লৈছোঁ যেতিয়া আপোনালোকক এইটোও দেখাই দিওঁ, তেতিয়া আপোনালোকৰো হেল্প হ'ব অলপমান। তো এয়া ভালকৈ মিক্সচাৰটো মানে গোটেই পেষ্টখিনি মই চিকেনৰ ভিতৰত এনেকৈ সোমাই পেলাই ভালকৈ মিক্স কৰি মই আধা ঘণ্টা 1 ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিব দি দিম, মেৰিনেট দি দিম, ভালকৈ হ'ব অলপমান। আৰু মোৰ ওচৰত কেপচিকাম আছিলে আৰু পিঁয়াজ আছিলে, সেইকাৰণে মই কেপচিকাম পিঁয়াজো দি দিলোঁ। বহুত ধুনীয়া লাগে মানে একেলগে এইবোৰ মানে মিক্স কৰি যেতিয়া ফ্ৰাই কৰোঁ, খাই বহুত টেষ্টি লাগে। তাৰপাছত মই অলৰেডি ক'লোৱে ন যে আধা ঘণ্টা 1 ঘণ্টা থৈ দিছিলোঁ। তাৰপাছত মই এতিয়া টাৱাত অকণমান বাটাৰ আৰু অইল দি মেলি গেছটো মিডিয়াম ফ্লেমত থৈ গোটেই চিকেনখিনি মই দি দিছোঁ, আৰু লগে লগ উলট পালট কৰি নথ'ব, দিয়াৰ এটলিষ্ট 5-10 মিনিটলৈকে তেনেকৈ ৰাখিব। তাৰপাছতহে অলপমান উলটুৱাই চাব, আৰু ইয়াত দেখিছে ইমান ধুনীয়া কালাৰ আহিছে। আগৰটো যোনটো মই বাৰ্বিকিউত কৰিছোঁ সেইটোও ধুনীয়া কালাৰ আহিছে, এইটোও ধুনীয়া কালাৰ আহিছে, খাবলৈও বহুত বেছি টেষ্টি। এণ্ড মই চাটনিও বনাই লৈছিলোঁ, আপোনালোকে প্লিজ ট্ৰাই কৰি চাব এবাৰ। তোমাৰ যোৱা বাহিৰত চিকেন হেৰি কৰি আছে, তাত যোৱা। এয়া পোলাও বনাইছিলে আৰু ওলাই দিছে এতিয়া। 2জন ফ্ৰেণ্ড আহিছিলে কৈছিলোঁ যে, আৰু এজন আহিছে, চ' সিহঁতৰ কাৰণে ওলাই থৈ দিছে। লোকেল মুৰ্গী বনাইছিলে, কাৰণ চিকেনটো অলৰেডি আমি সুদাকেই খালোঁ, বহুত ভাল লাগিলে। চিকেনটো খোৱাৰ পিছত ভোক একদমেই নাছিলে, আৰু এতিয়া ভিডিঅ' কৰি থাকোঁতে 4:11 বাজিছে, বহুত লেট হৈ গৈছিলে। চ' সেয়াই সিহঁতে খোৱাৰ পাছত মই আৰু ভাইটি খাবলৈ ল'লোঁ। The next day. হে গাইজ, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা হ'ল, আৰু মায়ে ৰাতিপুৱা পুৰি বনালে ঘুগুনিৰ লগত। বহুত দিন খোৱা নাছিলোঁ, খাই ভাল লাগিলে। হে গাইজ, আজি একেবাৰে আপোনালোকক লগ পাই আছোঁ 3 তাৰিখে। মই ভিডিঅ'টো ষ্টাৰ্ট দিছিলোঁ 1 তাৰিখে, তাৰপিছত ভিডিঅ' কৰা নহ'লে, আৰু ভইচ অভাৰেই কৰা হ'ল বেছিভাগ। আপোনালোকৰ ওচৰত এনেকৈ কথা পাতিব মই টাইমেই পোৱা নাই। গান বাজি আছিলে ন, তো গান বাজি থাকিলে মানে কি ভইচ অভাৰেই কৰিব লগা হয়, নহ'লে কপিৰাইট আহি যায়। হোপ আপোনালোকে চাই ভাল পালে। ৰেচিপিটোও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যে তন্দুৰত কেনেকৈ বনায়, মানে আৰু গেছত কেনেকৈ বনায়। টাৱাত 2টা টাইপতে মই দেখাই দিলোঁ, আপোনালোকে যোনটো পাৰে আপোনালোকে সেইটো কৰিব পাৰে। 2টাই বহুত টেষ্টি হৈছিলে খাবলৈ, একদম মানে ৰেষ্টুৰেণ্ট টাইপত যেনেকুৱা মানে স্মকি ফ্লেভাৰ আহে, ছেম তেনেকুৱা আহিছে। চ' ভাবিলোঁ আপোনালোককো দেখাই দিওঁ, ট্ৰাই কৰি চাব। আৰু মোৰ লগতো কালি যাবগৈ 4 তাৰিখে, তো
তো সেইকাৰণে মানে সি মোক ক'লে যে ম'ম' খাব মন গৈছে তাৰ কাৰণে মই ম'ম' বনাওঁ আজি আৰু আপোনালোকৰ লগত মই ম'মৰ ৰেচিপিটো শ্বেয়াৰ নকৰোঁ কাৰণ অলৰেডি মই শ্বেয়াৰ কৰা আছে আপোনালোকে যদি ভিডিঅ'টো বিচাৰে মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব চ' সেইকাৰণে আজি ৰেচিপিটো নিদিওঁ তো মই ম'ম'টো বনাওঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে দেন লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাজানো এই ভিডিঅ'টো কেতিয়া আপোনালোকৰ ওচৰত পাব্লিছ হয় মানে কিন্তু এতিয়াই কৈ দিছোঁ চ' এয়া মই বহি গ'লোঁ মোৰ কামত ম'মৰ ষ্টাফিং দি আছোঁ অলপো কনজুচি কৰা নাই এগালকৈ দিছোঁ আৰু মই অনেষ্টলি ক'ব গ'লে মই এতিয়া হোটেলৰ পৰা বা ফাষ্ট ফুড এনেকুৱাৰ পৰা ম'ম' খোৱাতকৈ মই নিজে ঘৰত বনাই খোৱাটো বেছি প্ৰিফাৰ কৰোঁ আৰু বহুত বেছি টেষ্টি লাগে চ' বাকী ম'মৰ ড'টো আৰু এয়া বেলি মায়ে থৈ দিছে সেইকাৰণে মোৰ বহুত হেল্প হৈছে নহ'লে যোনে ম'ম' বনাই সিহঁতে ভালকৈ গম পায় কিমান কষ্ট হয় মোৰ অলপমান কষ্ট নহ'ল কাৰণ মায়ে বেলি ৰাখি দিছিলে তাৰা বনোৱা হৈ গ'ল এণ্ড দেখাত প্ৰফেশ্যনেল নিচিনা লাগিছেনে ডিজাইন এভৰিথিং মোক জনাব নাপাহৰিব আৰু চুপটোতো মোৰ বহুত ফেভৰেট হয় আৰু ফাষ্ট ফুডতকৈ বেছি মই মোৰ ঘৰত বনোৱাটোহে মই টেষ্ট পাওঁ কেনেকুৱা লাগিছে আপোনালোকে জনাব প্লিজ চ' বাই টেক কেয়াৰ